গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলে ভালে আছে, সুস্থ আছে। আশা কৰোঁ আপোনালোক সকলে ভালে থাকক সদায়। আৰু মই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মই দত্মা PHCৰ পৰা মানে এটা মোৰ পেচেণ্ট বহুত চিৰিয়াছ হৈ আছে আমাৰ গাঁৱৰ, হাই ৰিস্কত আছে, হিমোগ্ল'বিনটো বহুত কম। তাক ৰেফাৰ কৰিছে ডক্টৰ, কিন্তু সিহঁতে যাব নিবিচাৰে। তাৰ গিৰিয়েকটো আছে বিদেশত, পইচাও নাই সিহঁতে ইমান। কিন্তু আজি বিনামূলীয়া ক'লেও সিমান বিনামূলীয়া নহয় হস্পিটেলত, এনেই এইবিলাক ভুৱা কথা। এতিয়া মই NM বাইদেউৰ ঘৰত গৈ আছোঁ, মানে তাৰ কাৰ্ডটো ফ'ৰ চেকআপ লিখা নাই। আৰু যদি আৰু RNB চিভিল ককৰাঝাৰত যাবলগীয়া হয়, ফ'ৰ চেকআপ নাথাকিলে তাতে বহুত অসুবিধা হ'ব। সেইকাৰণে মানে NM বাইদেউৰ ঘৰত যাই লিখি লৈ আহোঁ, কাৰ্ডটোৰ কাম ৰেডি কৰি ৰাখি থওঁ। তাৰপিছত আপোনালোক তো গমেই পায়, হস্পিটেলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মানে মই যদি বাহিৰত থাকোঁ বাহিৰৰ পৰা আৰম্ভ কৰোঁ, যদি ঘৰত থাকোঁ ঘৰৰ পৰা আৰম্ভ কৰোঁ। মানে ৰাতিপুৱা সোনকালে আহিব লগা হ'ল, কি কৰিম। আৰু আমাৰ হস্পিটেলত কাষত বহুত বগৰী গছ আছে, আপোনালোকক দেখুৱাই আছোঁ। এইটো বগৰী লাগিছে, ঠাণ্ডাত আৰু কোনে বগৰী খাব। আৰু আমাৰ হস্পিটেলৰ ওচৰতে আৰু এটা হস্পিটেল উঠি আছে। এইটো হস্পিটেল মানে 100 বেড, মানে 100টা বিচনাযুক্ত বেড হৈ মানে হস্পিটেল হৈ আছে। মানে এইটোৰে লগত এটাই হস্পিটেল হয়, দত্মা PHC। আমাৰ ভাল হ'ব, সুবিধা হ'ব, আৰু ডক্টৰো বহুত থাকিব, সকলৰ কাৰণে সুবিধা হ'ব, সকলো ৰাইজৰ কাৰণে সেইটো বহুত সুখবৰ। তাৰপিছত আপোনালোকক কৈ আছোঁ ভাল কথা। মানে কি হ'ল, ছোৱালীজনীৰ মানে গৰ্ভৱতী মহিলাজনীৰ লেবাৰ পেইন উঠাৰ লগে লগে দত্মা PHC লোৱা হৈছে। তাতে হাই ৰিস্ক বুলি কৈছে, ৰেফাৰ কৰিছে। কিন্তু মাইকীজনী যোৱা নাই, মানে তাৰ হাজবেণ্ডক মানে কিহত আছিল, তাৰ গিৰিয়েকটো বিদেশত আছিল, টকা পইচা ইমান নাই। তাৰপিছত কৈছে মই মৰিলেও ইয়াতে মৰিম, বাচিলেও ইয়াতে বাচিম, মোক ইয়াতে যিমান পাৰি ইয়াতে চিকিৎসা হৈ থাকক, মোৰ পইচা নাই। তাৰপিছত ডক্টৰৰ পৰা ভাল কৰি আমি ৰিকুৱেষ্ট কৰিলোঁ যে ছাৰ ইয়াতে ৰাখক, আৰু নাৰ্ছ বাইদেউহঁতক ক'লোঁ। খোৱাৰ পিছত ছোৱালীজনীৰ ডেলিভাৰী হ'ল ৰাতি 11টাত, প্ৰসৱ হ'লে। হোৱাৰ পিছত এটা ল'ৰা সন্তান হৈছে, ধুনীয়া 3 কেজি। তাৰপিছত মাকজনী এতিয়া সুস্থ আছে, ল'ৰা সন্তানটো বহুত সুস্থ আছে। আজি ৰিলিজ হৈছে আৰু ভাল লাগিছে, মানে মাক আৰু কেঁচুৱাটো ভালে আছে। আৰু আল্লাই কি কৰিব নোৱাৰে, গৰীবৰ কাৰণে সিহঁতৰ পইচাও নাই আৰু সহায় কৰা মানুহো নাই। লগত অকল মই আছিলোঁ, আৰু আমাৰ নাৰ্ছ বাইদেউ আছিল, আৰু আমাৰ ডক্টৰ বৰ্মন ছাৰে যিমান হেল্প কৰিব লাগে সেইখিনি হেল্প কৰিছে। তাৰপিছত আমি এতিয়া মানে ভাল লাগিছে, এতিয়া মানে মাক আৰু কেঁচুৱাটো ভালে আছে, এইখিনিয়ে। কিন্তু এতিয়া তাৰ মানে হিমোগ্ল'বিনটো কম আছিল। এতিয়া প্ৰসৱ হোৱাৰ পিছত আপোনালোক মাকগৰাকীক কমেও 180টা আকৌ আইৰণ টেবলেট, ফলিক বিনামূলীয়া পোৱা যায়, ফলিক মানে IF টেবলেটবিলাক, যিবিলাক মানে আইৰণ, ফলিক এচিড, এইবিলাক খুৱাব লাগে। কিন্তু আমি কি ক'লোঁ, এই হাইড্ৰক্সত নপৰিল হয়, কিন্তু হাইড্ৰক্সত পৰিছে, আইৰণ খোৱা নাই, ভাল মানে ভিটামিনযুক্ত, আইৰণযুক্ত মানে এইবিলাক নোখোৱাৰ কাৰণে এইবিলাক অসুবিধাত পৰিছে। এইখিনি আৰু মানে এইখিনিয়ে কথা, মাক আৰু বাচ্চা যে সুস্থ আছে সেইখিনিয়ে। আৰু এটা কথা, গৰ্ভ হ'লে বহুত খাব লাগে, প্ৰচুৰ পৰিমাণ ভিটামিন খাব লাগে, আইৰণ খাব লাগে, মানে কেলছিয়াম খাব লাগে। সকলো বস্তু এতিয়া আজিকালি বিনামূলীয়াও পোৱা যায় হস্পিটেলৰ পৰা। আৰু আমাৰ আশা বাইদেউ, NM বাইদেউ ফ্ৰীকৈ দি থাকে। যেতিয়াই গৰ্ভ হ'ব, মাক হ'ব বিচাৰিব, আপোনালোক সদায় আশা বাইদেউ আৰু NM বাইদেউৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব। সেইখিনিয়ে আৰু কি ক'ম, পিছত ক'ম। আপোনালোক থাকিব অলপ।
ঘৰ বনাই আছো আপোনালোক দেখাই পালে মিস্ত্ৰী ঘৰত কাম কৰি আছে আৰু মোৰ বহুত মানে কাম আছে ঘৰত ৰান্ধা বাঢ়া আছে মিস্ত্ৰীবিলাক ইয়াতে খাব আৰু ঘৰতে খাব আৰু মানে বৰ্তমান মই ঘৰ বনাই আছো মোৰ নিজৰ গাঁৱৰ শ্বশুৰৰ ঘৰ মানে শ্বশুৰৰ মাটিত আৰু মোৰ আমাৰ নিজাকে কিনা নাই সেইটো মাটি মোৰ শ্বশুৰৰ হয় তাতে আমি মাটি কিনি ইমান কথা কৈ আছে চাওক সি বহুত ইংৰাজী কথা কয় একো বুজি নাপাওঁ আমি পেক পেকাই থাকে আৰু মোৰ ঘৰত আহি থাকে এতিয়া আমি মোৰ বহুত কাম আছে ৰান্ধিম চাহ বনাম আৰু বস্তু মোৰ নানি আহিছে আমাৰ ঘৰত এইটো মোৰ নানি বুঢ়ী হৈছে বহুত চকুৰে নেদেখে তথাপি আহি থাকে ঘৰত দিনত 10 বাৰ 12 বাৰ যিমান বাৰ পাৰে আহি থাকে এইটো মোৰ নানি হয় আৰু ইংৰাজী কথা কৈ আছে পুষ্পিজনী এতিয়া ৰান্ধো পিছত আপোনালোকক দেখুৱাম কি কৰোঁ আবেলি কাম শেষ হোৱাৰ পিছত অলপ আহি ফুচকা খালোঁ ধুনীয়া কথা কওঁ মানে আমাৰ ঘৰ হওক বা আন কাৰোবাৰ ঘৰতে হওক এনেকুৱা ঘটনা ঘটিয়ে থাকে যেনিবা শ্বশুৰবিলাক শুনা পাইছে যে তাৰ দেউতাৰ ঘৰৰ পৰা বিয়া বা কিবা এটা উৎসৱৰ কাৰণে মাতিছে সোনকালে যাব লাগে জাৱাইক মাতিছে বেটিক মাতিছে কি কৰে শ্বশুৰী শাশুড়ী শ্বশুৰী শ্বশুৰ বা জা ইহঁতে এই কিয় যাব লাগে যেতিয়া পাৰ্টিটো হ'ব সেই তেতিয়াই গৈ খাই আহিলে হ'ল কিন্তু যেতিয়া নিজৰ ছোৱালীৰ কথা আহে তেতিয়া কি কয় ফোন কৰিব হেল্ল' জামাই তাড়াতাড়ি বেটিক লৈ আহক ছোৱালীজনী লৈ আহক এনেকুৱা বাৰে বাৰে ফোনৰ ওপৰত ফোন আহি থাকে সেইখিনি আৰু কিন্তু শ্বশুৰবিলাক বা হাজবেণ্ডে সেইখিনি গিৰিয়েকে নাভাবে যে সোনকালে লৈ যাব লাগে বহুত দুখৰ বিষয় এনেকুৱা এটা ৰিচেণ্টলি ঘটনা মানে বেছি মানে আজিকালিৰ ভিতৰতে চাই আছোঁ বেয়া লাগিছে এনেকুৱা আগতে ঘটিছিল চাইছোঁ কিন্তু বেয়া লাগে নিজৰ ছোৱালী হওক আনৰ ছোৱালী হওক নিজৰ ছোৱালী যেনেকুৱা মানে আহিব লাগে নিজৰ ঘৰত সোনকালে তেনেকৈ নিজৰ বেটাৰ মানে বেটাৰ বৌ মানে বোৱাৰীকো সোনকালে যাবলৈ দিব লাগে তাৰ দেউতাকৰ ঘৰলৈ এইটো আৰু কোনে কি মানে সেইখিনি আৰু কেতিয়াবা কেতিয়াবা বহুত মানে এনেকুৱা ঘটনা ঘটি থাকে বোৱাৰীক বহুত কাম কৰাই থাকে বা গৰ্ভ হ'লে এইটো নাখাবি সেইটো নাখাবি বহুত পেটৰ বাচ্চা ডাঙৰ হ'ব এইবিলাক কয় কিন্তু নিজৰ ছোৱালীক কয় ভিটামিন খাব লাগে ৰক্ত নাই তেজ নাই হেতা হৈ পৰিছে কিমান সেইখিনি আৰু মানে নিজৰ ফালে যদি ক'বলৈ যায় মানে বহুত আনৰ কথা একোই নাভাবে পিছত কষ্ট হ'লে কাৰ হয় নিজৰ বেটাৰ পইচা যায় যেতিয়া বেছি কিবা চিজাৰ হ'লে বা হাই ৰিস্কত পৰিলে যেতিয়া মানে প্ৰসৱ হোৱাৰ সময়ত এইটো হস্পিটেল নহয় প্ৰাইভেটত ল'ব লগা হয় তেতিয়া কাৰ পইচা যায় নিজৰ বেটাৰ পইচা যায় সেইখিনিয়ে আগতীয়া কৰি চিন্তা নকৰে আগত চিন্তা কৰে বেটা এইটো বৌ এইটো নাখাব সেইটো নাখাব এইটো নকৰিব সেইটো নকৰিব খালি কামে কৰক এনেকুৱা যাতে নহয় সেইখিনিয়ে আৰু ভোগালী বিহুৰ সকলোকে শুভেচ্ছা থাকিল আগৰ দুখবিলাক পাহৰি মানে বিহুত আগৰ কথাবিলাক পাহৰি মানে বিহুত পুৰা এনজয় কৰক বিহু নাচক পিকনিক খাওক যিমান পাৰে ফূৰ্তি কৰি থাকক কাৰণ আজিৰ দিন কালি পোৱা নাযায় আৰু আমিতো মানে আজি চালে আমাৰ ঘৰত কিমান কাম আছিল বহুত কাম হৈ থাকে আৰু অলপ আগত আমি ৰাস্তাত আমাৰ ঘৰৰ কাষত এটা কি দিছে ফুচকা তাৰপিছত বৰা মানে পকৰা আৰু পাপৰ কণী সকলোবোৰ বস্তু পোৱা যায় ভাল হৈছে ঘৰৰ কাষত এইটো দোকান হয় তাতে খাই আহোঁ আৰু ফুচকা খাবলৈ বহুত ভাল লাগে এইটো ছোৱালী মানুহে হওক ল'ৰা মানুহক বেছি ছোৱালীৰ কাৰণে বহুত মানে টেষ্টি বস্তু হয় সকলোৱে ভাল পায় কেইদিনমান আগত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল এটা ভিডিঅ' ফুচকাৰ দোকানৰ পৰা এই ফুচকাৰ দোকানীজনী পেচাব কৰি দিছিল এই পানীৰ
পানীৰ কিটোত হাৰিটোত পানীত যেটা বহুত ডাঙৰ এটা কি থাকে হাৰি থাকে তাতে পেচাব কৰিছিল সেইখিনি ভাইৰেল হৈ কিছুমান হয়তো ছোৱালী হওক মাইকী হওক ল'ৰা হওক বহুত ফুচকা খোৱা বন্ধ কৰিছে কিন্তু যেটো জিবাত লাগে এটা দোকানী কিবা এটা ভুল কৰিছে কিন্তু সকলো দোকানী এনেকুৱা নহয় এটা ছোৱালী বা কিবা এটা ভুল কৰিছে সকলো ছোৱালী এনেকুৱা নহয় এটা শ্বশুৰি ভুল কৰিছে সকলো শ্বশুৰি এনেকুৱা নহয় কিন্তু বহুত শ্বশুৰি বহুত ভাল ভাল চাইছো মানে দেখা পাইছো কাৰণ এনেকুৱা ঘটনাৰ লগত আমাৰ প্ৰেগনেন্ট ওমেন এডালেশন গাৰ্লছ আৰু গাঁৱৰ মানুহৰ লগত আমাৰ জড়িত আছে কিন্তু বহুত শাশুড়ি পাইছো ইমান ভাল বোৱাৰীবিলাকৰ ইমান খবৰ লয় যেটো কাম বোৱাৰী কৰিব পাৰে তথাপি হতে কৰিব নিদিয়ে নিজে শাশুড়িটো কৰি থাকে আৰু মই নিজে বহুত দেখিছো আৰু মানে কি কম চকুৰ ওচৰত আজি ধৰক চাই আছো বহুত ভাল ভাল ঘটনা চাইছো মানে তেতিয়া মই ভিডিঅ' চিডিঅ' কৰা নাই নহ'লে মই আপোনালোকৰ ওচৰত এইবিলাক দি দিলো হয় মানে ভিডিঅ'বিলাক কিন্তু বহুত চাইছো মানে বোৱাৰীক চোৱা মানুহ ভালকে চোৱা ভালকে মানে নিজৰ ছোৱালীৰ কথা ভাবে আৰু বহুত চাইছো মানে বোৱাৰীৰ কথা নাভাবে খালি নিজৰ ছোৱালীৰ কথাই ভাবি থাকে নিজৰ ল'ৰাৰ কথাই ভাবি থাকে সেইখিনিয়ে আমি এদিন হ'ম না শ্বশুৰি আমাৰো বোৱাৰী হ'ব আজি নহয় কালি নহয় আৰু বহুত বছৰ লাগিব ল'ৰাটো সৰু সেইখিনিয়ে ছোৱালীটো পঢ়ি আছে হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰত পঢ়ি আছে এবাৰ ফাইনেল দিব তাৰপিছত মানে জীৱনৰ কথা শ্বেয়াৰ কৰিবই লাগে যেহেতু ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোবোৰ কথা মই আপোনালোকক দি থাকো আৰু আশা কৰো সদায় যাতে এনেকৈ দিব পাৰো মানে কাম কৰাৰ মাজতো যাতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰো নিজৰ জীৱনৰ কথাবিলাক আৰু ভাল লাগে কলে বহুত ভাল লাগে সেইখিনি এবাৰ আমি পিকনিক খাবলৈ বাহিৰত যোৱা নাই ঘৰতে খাইছো পিকনিক আপোনালোক দেখিছে ভিডিঅ' পাইছে আগৰ ভিডিঅ'ত কিন্তু বেলেগ বাৰ হলে বেলেগ বছৰত আমি গৈছিলো ওচৰতে গৈছো বহুত দূৰত কেতিয়া যায়ও পোৱা নাই ল'ৰা ছোৱালীজনী গৈছিল স্কুলৰ পৰা কিন্তু মই কেতিয়াও যাই পোৱা নাই বহুত দূৰত পিকনিক খাবলৈ আৰু কেতিয়াবা ভাগ্যত হয় না নহয় নাজানো এটো ওপৰলৈ ক'ব পাৰিব বহুত দূৰত যোৱাৰ ইচ্ছা আছে কিন্তু কেতিয়া হয় নাজানো এটো জীৱনত কেতিয়া আহিব কেতিয়া নাহিব এটো ওপৰলৈ জানে আৰু আনৰ উপকাৰ কৰিবলৈ মোৰ বহুত ইচ্ছা আৰু ইচ্ছুক হৈ থাকো মই আৰু আপোনালোক সদায় দেখা পায় মই হস্পিটেলত গৈ থাকো কিবা নহয় কিবা কাৰবাৰ এটা কামত গৈয়ে থাকো আৰু যিমান মানুহৰ উপকাৰ কৰিছো বহুত মানে গৰীব শ্ৰেণীৰ মানুহৰে উপকাৰ বেছি মই কৰি থাকো বহুত দুখীয়া ঘৰৰ মানুহ হয় টকা পইচা ইহঁতৰে খৰচ হয় ইহঁতৰে টকা পইচা মই কেতিয়াও নিজৰ টকা দি হেল্প নকৰো অকল মোৰ স্কটে যিখিনি তেল লাগে কেতিয়াবা ইহঁতে সোমাই দিয়ে কেতিয়াবা মোৰ নিজৰ টকাৰ তেল খিনি যায় যাক একো কথা নাই মানুহৰ যেতে উপকাৰ হৈ যায় মই বহুত আনন্দিত হওঁ আৰু সদায় যিমান দিন জীয়াই থাকিম ইমান দিন আনৰ কাম হওক নিজৰ কাম হওক মোৰ ঘৰৰ পৰিয়ালৰ হওক মানে নিজৰ মা দেউতাৰ ফালৰ পৰা নিজৰ মা দেউতা আৰু শাশু মা দেৱৰ ভাসুৰ যিমান আছে আৰু গাঁৱৰ আন মানুহৰ যিমান পাৰিম যিমান দিনলৈকে জীয়াই থাকিম ইমান দিনলৈকে যাতে ইহঁতৰ মানে উপকাৰ কৰিব পাৰো এটা কথা মই ক'বলৈ বিচাৰিছো আপোনালোকৰ ওচৰত মানে মোৰ দ্বাৰা যদি উপকাৰ নহয় কাৰবা মোৰ দ্বাৰা যাতে তাৰ অপকাৰো যাতে নহয় সেইখিনি মই যদি আনৰ উপকাৰ কৰিব না তাৰ মোৰ দ্বাৰা যাতে তাৰ ক্ষতিও নহয় আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছো আৰু নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আৰু আপোনালোক সকলে ভালে আছে সুস্থ আছে যাতে ভালে থাকে সদায় ভালে থাকে আৰু আজিকালি কি ভাল থাকিব আজি ধৰক ঠাণ্ডা বেছি জ্বৰ কাহ আৰু এইবিলাকতো হৈয়ে থাকে মানুহৰ দৈনন্দিন জীৱনত যিমান দিন জীয়াই থাকিব কিবা নহয় কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়াই হয় ইমান আৰু কৈ লাভ নাই তথাপি তাৰ মাজতো মানুহে চলি ফিৰি থাকিব লাগিব আৰু কি কম বাই বাই